মনোজ গগৈৰ লগত অমানৱীয় ঘটনা। ইমান দুখ পাইছো মই সৰুৰ পৰা মই তুলি তালি ডাঙৰ দীঘল কৰি আজি লোকৰ হাতত দি আছো। পৰিয়ালটোক কোনে দিব সান্তনা? উৰুকাৰ নিশা কি হৈছিল যুৱকজনৰ লগত? পুত্ৰহাৰা হ'ল এগৰাকী মাতৃ, স্বামীহাৰা হ'ল এগৰাকী পত্নী আৰু পিতৃহীন হ'ল এটি সন্তান। উৰুকাৰ নিশা ভেলাঘৰ ৰখীয়া কৰি থোৱা যুৱকজনক একে গাঁৱৰে দুই যুৱকে হত্যা কৰাৰ ভয়ংকৰ অভিযোগ। কি বুলি ক'ম মই নিৰ্দোষী ল'ৰাটোক মাৰিলে দোষীয়ে শাস্তি পাবলৈ মই আশীৰ্বাদ কৰিছো সিহঁতক। মই ইমান দুখ পাইছো মই সৰুৰ পৰা মই তুলি তালি ডাঙৰ দীঘল কৰি আজি লোকৰ হাতত দি আছো। দোষীত শাস্তি পাব লাগে। মোক কি ক'ম মই, মোৰ বুকুৰ পৰা সিহঁতে লৈ গৈছে। কৃষ্ণ ভগৱান। ডিমৌৰ কাষৰীয়া নিতাই পুখুৰীৰ সাধন চুকৰ ঘটনা এয়া। 3 দিন ধৰি চিকিৎসালয়ত মৃত্যুৰে যুঁজি অৱশেষত অকাল মৃত্যুক সাৱটিলে মনোজ গগৈয়ে। এৰি থৈ গ'ল পত্নী, সন্তান আৰু মাতৃক। ভয়ংকৰ ঘটনা সংঘটিত কৰা অভিযুক্তৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়াল আৰু অঞ্চলবাসীয়ে নিতাই পুখুৰী আৰক্ষী চকীত এজাহাৰ প্ৰদান কৰি ন্যায়ৰ দাবী তুলিছে। সেইদিনাখন ঘটনাটো মানে এনেকুৱা ধৰণৰ, আমি ভেলাঘৰতে আছিলোঁ, বহি আছিলোঁ চবেই। ল'ৰাজন মোৰ কিনাৰতে শুই আছিলে, একো কাৰো লগত একো নাই, ধুনীয়াকৈ নাছিলে বাগিলে, মোৰ কিনাৰত শুই আছিলে। অকস্মাত ক'ৰ পৰা আহি গৈ ল'ৰাটোক দিলেহি। কেইজন আছিলে সি প্ৰথমতে অকলে আহিছিলে, তাৰপাছত ভায়েকো আহিলে, আহি তাক কৰিলে। আমি তাক এৰুৱাবলৈ গৈছিলোঁ, ময়ো দুখ পাইছোঁ আৰু কেইবাজনো ল'ৰাই দুখ পাইছে এৰুৱাবলৈ যাওঁতে। এনেকুৱা মানে কি আপোনাৰ বিট আছিলে কাঠৰ, জুই জ্বলাই থোৱা, সেই কাঠৰ বিটটো আনি কি ক'ম মানে আমি এইটোৱে বিচাৰোঁ যাতে এনেকুৱা পশুৰ নিচিনা মানুহবিলাকক যাৱজ্জীৱন কাৰাদণ্ডত দিব লাগে। সেইবিলাকক উলিয়াই পঠিয়াব নালাগে প্ৰশাসনে, সুৰুঙা দিব নালাগে, তেওঁলোকক ভৰাই থ'ব লাগে জেলতে, আজীৱন জেল দিব লাগে সিহঁতক। ইতিমধ্যে 2 অভিযুক্তক আটক কৰি আৰক্ষী আৰম্ভ কৰিছে তদন্ত। ডিমৌৰ পৰা ইফতিকাৰ ৰহমানৰ ৰিপৰ্ট, টাইম 8।